নমস্কাৰ পুৱাৰ প্ৰথমটি গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই স্বৰ্ণালী। প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ। 16খন জিলাত বানৰ তাণ্ডৱ, 3.62 লাখৰো অধিক লোক বানাক্ৰান্ত। জনাই আছো এই মুহূৰ্তত সবিশেষ খবৰ। 16খন জিলাত বানৰ তাণ্ডৱ, 3.62 লাখৰো অধিক লোক আক্ৰান্ত। আজি নতুনকৈ 5 জনৰ মৃত্যু। বান ভূমিস্খলনত মৃতকৰ সংখ্যা 10লৈ বৃদ্ধি। 794 গাঁও জলমগ্ন। লাখ লাখ লোকৰ জীৱন জীৱিকা বিপৰ্যস্ত। চৰাইদেউ, শিৱসাগৰ, যোৰহাটত জটিল পৰিস্থিতি। সেনা আৰু বায়ু সেনা সাজু। ডিক্ৰং নৈৰ পানী, ৰেলপথত কেইবাখনো ৰেল বাতিল আৰু পথ সলনি। দৰিকা নদীৰ মথাউৰি ছিঙি নাজিৰাৰ চাহ বাগিচাত প্লাৱন। বানাক্ৰান্ত অঞ্চলত ঔষধ আৰু চিকিৎসা শিবিৰ স্থাপনৰ নিৰ্দেশ। অসম, মেঘালয়ত অহা 2-3 দিনলৈ IMD ৰেড এলাৰ্ট জাৰি। 2 জন এতিয়াও নিৰুদ্দেশ। উদ্ধাৰ অভিযান অব্যাহত আছে। অবিৰত বৰষুণে অধিক ভয়াৱহ কৰি তুলিছে অসমৰ বান পৰিস্থিতি। অবিৰত ধাৰাসাৰ বৰষুণে অসমত সৃষ্টি কৰিছে ভয়াৱহ বান পৰিস্থিতি। ৰাজ্যৰ 16খন জিলা এতিয়াও বানৰ কবলত। এই দুৰ্যোগত প্ৰায় 3,62,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানপানীয়ে 794খন গাঁও জলমগ্ন কৰি স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। পৰিস্থিতি অধিক শোকাবহ কৰি আজি নতুনকৈ 5 জন লোকে প্ৰাণ হেৰুওৱাৰ পিছত বান আৰু ভূমিস্খলনত মুঠ মৃতকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে। আনহাতে 2 জন লোক এতিয়াও নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে। উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনা আৰু বায়ু সেনাক যিকোনো জৰুৰী উদ্ধাৰ অভিযানৰ বাবে সম্পূৰ্ণ সাজু থাকিবলৈ নিৰ্দেশ দিছে। ইফালে বানপীড়িত অঞ্চলসমূহত স্বাস্থ্য সেৱা যাতে ব্যাহত নহয় তাৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে পৰ্যাপ্ত ঔষধ, চিকিৎসকৰ দল আৰু জৰুৰীকালীন চিকিৎসা শিবিৰ স্থাপনৰ বাবে স্বাস্থ্য বিভাগক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত ডিক্ৰং নৈৰ পানী, ৰেলপথত উঠাত উজনি অসমৰ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে বহু ৰেলৰ পথ সলনি কৰা হৈছে। নাজিৰা অঞ্চলতো বানৰ তাণ্ডৱ অব্যাহত আছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে দৰিকা নদীৰ মথাউৰি ছিঙি কেইবাখনো চাহ বাগিচা সম্পূৰ্ণৰূপে প্লাবিত কৰিছে। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অহা 2ৰ পৰা 3 দিনলৈ ৰেড এলাৰ্ট জাৰি কৰিছে। অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্কতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে। 16খন জিলাত বানৰ তাণ্ডৱ। জিলাকেইখন হৈছে যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাৰ্বি আংলং, কামৰূপ মহানগৰ, চিৰাং, ওদালগুৰি আৰু কাছাৰ। বানৰ কবলত থকা 16খন জিলা হৈছে ক্ৰমে যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাৰ্বি আংলং, কামৰূপ মহানগৰ, চিৰাং, ওদালগুৰি আৰু কাছাৰ। সমগ্ৰ অসমত বান পৰিস্থিতিয়ে লৈছে এতিয়া ভয়ংকৰ ৰূপ। ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা বানে ৰাজ্যৰ বহু অঞ্চল জলমগ্ন কৰি তুলিছে। জনজীৱন বিপৰ্যস্ত, যোগাযোগ ব্যৱস্থা ব্যাহত আৰু বাঢ়িছে উদ্বেগ। ৰাজ্যৰ 16খন জিলাত বানৰ কবলত পৰিছে 3,63,000ৰো অধিক লোক। হাজাৰ হাজাৰ পৰিয়ালে আশ্ৰয় লৈছে সাহায্য শিবিৰত। আনহাতে বিস্তীৰ্ণ কৃষিভূমি আৰু গাঁও পানীৰ তলত ডুব গৈছে। বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈকে 10 জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ পৰিস্থিতি অধিক জটিল হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনা আৰু বায়ু সেনাক যিকোনো জৰুৰী উদ্ধাৰ অভিযানৰ বাবে সম্পূৰ্ণ সাজু থাকিবলৈ নিৰ্দেশ দিছে। ইফালে স্বাস্থ্য বিভাগো সম্পূৰ্ণ সতৰ্ক হৈ উঠিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে বানাক্ৰান্ত অঞ্চলসমূহত পৰ্যাপ্ত ঔষধ যোগান, চিকিৎসকৰ দল মোতায়েন আৰু জৰুৰীকালীন চিকিৎসা শিবিৰ স্থাপনৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। উজনি অসমত ধাৰাসাৰ বৰষুণৰ ফলত ডিক্ৰং নৈৰ পানী, ৰেলপথত উঠাত
কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে বহু ৰেলৰ পথ সলনি কৰা হৈছে। ফলত যাত্ৰীসকলে সন্মুখীন হৈছে ব্যাপক অসুবিধাৰ। আনহাতে নাগালেণ্ডৰ পৰা নামি অহা প্ৰবল পানীৰ খুঁটে দৰিকা নদীৰ মথাউৰি ছিঙি নাজিৰা অঞ্চলৰ কেইবাখনো চাহ বাগিচা সম্পূৰ্ণৰূপে প্লাবিত কৰিছে। বাগিচা কৰ্মচাৰী আৰু স্থানীয় বাসিন্দাসকলৰ মাজত দেখা দিছে গভীৰ উদ্বেগ। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অহা 2 দিনৰ পৰা 3 দিনলৈ ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ ৰেড এলাৰ্ট জাৰি কৰিছে। জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। 16খন জিলাত বানৰ তাণ্ডৱ, 3.62 লাখৰো অধিক লোক আক্ৰান্ত। আজি নতুনকৈ 5 জনৰ মৃত্যু। বান ভূমিস্খলনত মৃতকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে। 794খন গাঁও ইতিমধ্যে জলমগ্ন। লাখ লাখ লোকৰ জীৱন জীৱিকা বিপৰ্যস্ত। চৰাইদেউ, শিৱসাগৰ, যোৰহাটত জটিল পৰিস্থিতি। সেনা আৰু বায়ু সেনা সাজু। ডিক্ৰং নৈৰ পানী ৰেলপথত কেইবাখনো ৰেল বাতিল আৰু পথ সলনি। দৰিকা নদীৰ মথাউৰি ছিঙি নাজিৰাৰ চাহ বাগিচাত প্লাৱন। বানাক্ৰান্ত অঞ্চলত ঔষধ আৰু চিকিৎসা শিবিৰ স্থাপনৰ নিৰ্দেশ। অসম মেঘালয়ত অহা 2-3 দিনলৈ IMD ৰেড এলাৰ্ট। 2 জন এতিয়াও নিৰুদ্দেশ। অবিৰত বৰষুণে অধিক ভয়াৱহ কৰি তুলিছে অসমৰ বান পৰিস্থিতি। ইতিমধ্যে 16খন জিলাত বানৰ তাণ্ডৱ। জিলাকেইখন হৈছে ক্ৰমে যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাৰ্বি আংলং, কামৰূপ মহানগৰ, চিৰাং, ওদালগুৰি আৰু কাছাৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অহা 2 পৰা 3 দিনলৈ ৰেড এলাৰ্ট জাৰি কৰিছে। অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্কতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে।